হেল্ল' এভৰিৱান, কেনে আছে আটাই? আই হোপ আটাই ভালে আছে। আই হোপ আটাই ভালে আছে, পঢ়া শুনা কৰি আছে আৰু সুস্বাস্থ্যৰে সৈতে আছে। আৰু আজি আমাৰ যিটো ক্লাছ, আজিৰ ক্লাছটোৰ কথা, আজিৰ টপিকটোৰ কথা বহুতে কৈ আছে। চবে কৈয়ে থাকে স্যাৰ এন্টনিম চিনোনিমৰ ক্লাছ কেতিয়া আনিব। এই গোটেই বস্তুখিনি আমি ভকেবুলাৰী বুলি এটা চিৰিজ লৈ আনিছো। ভকেবুলাৰী বুলি চিৰিজ এটা লৈ আনিছো। ইয়াতে কি থাকিব? এন্টনিম থাকিব, চিনোনিম থাকিব, হোমোনিমছ থাকিব, ওৱান ৱৰ্ড সাবষ্টিটিউশন থাকিব। এই গোটেইকেইটা বস্তু এটা কেটেগৰীৰ ভিতৰতে থাকিব, এটা চিৰিজৰ ভিতৰতে থাকিব। গতিকে ভকেবুলাৰী চিৰিজৰ যিমানটা ভিডিঅ'জ আহে আপোনালোকে যাতে মিছ নকৰে, মই সেইটো কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকক যাতে এটাও মিছ নকৰে ভকেবুলাৰী চিৰিজৰ ভিডিঅ'। তেতিয়া কি হ'ব, আমাৰ যিমানটো শব্দ ভঁৰাল আছে, শব্দৰ ভঁৰালটো চহকী হৈ গৈ থাকিব। এন্টনিমছ, চিনোনিমছ, হোমোনিমছ বা যি থাকে আমি গোটেইখিনি গম পাই থাকিম। এতিয়া আজিৰ ক্লাছটোত কি থাকিব? এন্টনিমছ আৰু চিনোনিমছ আছে। আজিৰ ক্লাছটোত বেলেগ নাই, হোমোনিমছ আৰু ওৱান ৱৰ্ড সাবষ্টিটিউশন দিয়া হোৱা নাই, কিন্তু আজিৰ ক্লাছটোত এন্টনিম আৰু চিনোনিমছ আছে। আই হোপ ক্লাছটো আপোনালোক আটাইৰে কাৰণে এক্সাইটিং হ'ব। বৰ বেছিকে নহয়, কেইটামান লৈ আনিছো, মোটামুটি 20-25টা মান লৈ আনিছো। সেইকেইটা চাই আজিৰ ক্লাছটো কেনেকুৱা পালে আমাক জনাব। আৰু যদি ক্লাছটো আৰম্ভণিতে কৈছো, যদি ক্লাছটো ভাল লাগে শ্বেয়াৰ কৰি দিব, এটা লাইক দিব। আৰু আপোনাৰ বন্ধু বান্ধৱী যিসকলে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, আটাইকে কি দিব, শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছো। ক্লাছটোৰ ফালে আগবাঢ়িব লৈছো, ক্লাছটোৰ ফালে আগবাঢ়িবলৈ লৈছো। ঠিক আছে, প্ৰথম যিটো ৱৰ্ড, আজিৰ প্ৰথম ৱৰ্ডটো কি দিছে? অলট্ৰুইষ্টিক। অলট্ৰুইষ্টিক, ইয়াৰে কি বিচাৰিছে? ইয়াৰে এন্টনিম বিচাৰিছে। এন্টনিম মানে কি? এন্টনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ। বিপৰীত অৰ্থ বুজোৱা শব্দ, যিটো কোৱা হৈছে তাৰে বিপৰীত এটা অৰ্থ বুজায়। ঠিক আছে, সেইটোকে কি এন্টনিম বুলি কয়। অলট্ৰুইষ্টিকৰ যিটো এন্টনিম সেইটো বিচাৰিব দিছে। কি কি ৱৰ্ড আছে? চেলফিশ, বেনিভলেন্ট, জেনাৰাছ, চেৰিটেবল। চেলফিশ, বেনিভলেন্ট, জেনাৰাছ, চেৰিটেবল। বেনিভলেন্ট মানে কি? যিয়ে আনক হেল্প কৰি ভাল পায়, হয়নে? জেনাৰাছ মানে কি? জেনাৰাছ, আনৰ প্ৰতি উদাৰ। চেৰিটেবল, যিয়ে চেৰিটি কৰে, আনক কিবা সহায় কৰিব পাৰে, দান কৰিব পাৰে, দক্ষিণা দিব পাৰে, সেইটো চেৰিটেবল বুলি কয়। গতিকে অলট্ৰুইষ্টিক শব্দটোৰ মিনিংটো কি আমি সেইটো জনাটো জৰুৰী। আমাৰ যিটো আনসাৰ সেইটো হ'ব চেলফিশ। আনসাৰটো চেলফিশে হ'ব। অলট্ৰুইষ্টিক ৱৰ্ডটোৰ মিনিংটো হ'ল showing a selfless concern for the well-being of others, being generous and unselfish. Unselfish বা generous যেতিয়া হ'ম আমি আনৰ প্ৰতি, সেইটোকে altruist বুলি কয়। তাৰ মানে কি? altruistic মানে কি? আমি স্বাৰ্থপৰ হৈ যোৱা নাই, আমি আনৰ ভালৰ কাৰণে কিবা কাম কৰিছো, ৰাইট? আনৰ ভালৰ কাৰণে কিবা কাম কৰিছো, কনচাৰ্ন কি কৰিছো? আনৰ প্ৰতি দেখুৱাইছো। ফৰ দ্য ৱেল বিং অব আদাৰ্স, আনৰ ভালৰ প্ৰতি, কোনো নিজৰ স্বাৰ্থ নোহোৱাকে। সেই নেচাৰটোকে কি বুলি কয়? অলট্ৰুইষ্টিক বুলি কয়। আৰু তাৰে ওলোটাটো হ'ল চেলফিশ। আপোনালোকে মিনিং বিলাক নোট কৰি ল'ব পাৰে, পঢ়ি গৈ থাকোতে মিনিং বিলাক নোট কৰি গৈ থাকিব। ঠিক আছে, নেক্সট ৱৰ্ডটোৰ ফালে গৈছো। অপজিট অফ কি লাগে? ইনচাইচিভ। ইনচাইচিভৰ আমাক অপজিট লাগে। ইনচাইচিভ মানে কি? মানে কি আমি ডিছকাছ কৰিম। 4টা ৱৰ্ড দিয়া হৈছে, ডাল, শাৰ্প, ক্লিয়াৰ আৰু কাটিং। কাটিং মানে কি? কিবা এটা বস্তু কাটি যোৱা। ক্লিয়াৰ মানে হৈছে বস্তুটো আমি কি কৰিম বা কি নকৰিম, নিজৰ মনত আমাৰ কি হৈ আছে? ক্লিয়াৰ হৈ আছে, ৰাস্তাটো ক্লিয়াৰ হৈ আছে। তাৰ মানে আমি বেছি ভাবিবলগীয়া হোৱা নাই। We don't have any confusion regarding that. And when we don't have confusion, we are clear, we are certain in our minds that we are going to do this, we want this, so we are going to perform like this. ঠিক আছে, শাৰ্প মানে হৈছে অতি চোকা, আৰু ডাল মানে হৈছে ভোটা, যিটো বস্তু চোকা নহয়, যিয়ে সোনকালে কিবা এটা বস্তু আয়ত্ত কৰিব নোৱাৰে। এতিয়া চাওঁ আহক, ইনচাইচিভৰ অপজিটটো কি হয়। ইনচাইচিভৰ অপজিটটো হ'ল এইটো আনসাৰ কি? এ, অপশ্যন এ, ডাল। ডাল মানে কি? ডাল মানে হৈছে ভোটা বস্তুটো, চোকা নহয়। হেভিং অৰ ডেমনষ্ট্ৰেটিং ক্লিয়াৰ এণ্ড শাৰ্প থিংকিং, যেতিয়া এজন মানুহৰ কি থাকে? ক্লিয়াৰ এণ্ড শাৰ্প থিংকিং থাকে, সেই বস্তুটো দেখুৱাই দিলে সেইটোকে ইনচাইচিভ বুলি কয়। ইনচাইচিভ তাৰ মানে ক্লিয়াৰ, যে মই এইটো বস্তুৱে কৰিম, এইটো ৰাস্তাৰে যাম। আৰু শাৰ্প, মনটোত মই একদম স্থিৰকে ভাবি লৈছো যে মই এইটো ৰাস্তাৰে যাম, মই ক্ৰিকেটাৰেই হ'ম বা মই মিউজিচিয়ানেই হ'ম। গতিকে কি? সেইটোৱে শাৰ্প থিংকিং, ইন্টেলিজেন্স অৰ এক্সপ্ৰেছন। যাৰ শাৰ্প থিংকিং আছে, ইন্টেলিজেন্স আছে, এক্সপ্ৰেছন আছে আৰু ক্লিয়াৰ থিংকিং আছে, এইখিনি বস্তুকে কি কৰিছে? দেখুৱাইছে, সেইটোকে ইনচাইচিভ বুলি কয়, দেখুওৱাটোকে। আৰু কি? কাটিং ষ্ট্ৰেইট টু দ্য হাৰ্ট অফ দ্য মেটাৰ,
কাটিং ষ্ট্ৰেইট টু দ্য হাৰ্ট অফ দ্য মেটাৰ, যিটো কথা পোন প্ৰথমে ক'ব লাগে চিধা সেইটো কথালৈ গৈছে, একদম যিটো কথাৰ গুৰিটোলৈ যায় চিধা, সেই নেচাৰটোকে কি বুলি কয়? ইনচাইচিভ বুলি কয়। অলৰাইট, নেক্সট কি ৱৰ্ড দিয়া হৈছে? নেক্সট দিয়া হৈছে চুজ দ্য এন্টনিম অফ ৰিপ্ৰচ। ৰিপ্ৰচৰ এন্টনিমটো সুধিছে, ৰিপ্ৰচ মানে কি আমি জানিব লাগিব, তাৰপিছত আমি এন্টনিমৰ ফালে যাম। আমাক যি চাৰিটা অপশ্যন দিয়া হৈছে এইকেইটা কি? প্ৰেইজ, ক্ৰিটিচাইজ, ব্লেম আৰু ডিনাউন্স। প্ৰেইজ মানে কি? প্ৰশংসা কৰা। ক্ৰিটিচাইজ মানে সমালোচনা কৰা। ব্লেম মানে হৈছে কিবা এটা বস্তুৰ কাৰণে দোষাৰোপ কৰা। আৰু ডিনাউন্স মানে হৈছে বেয়াকে কোৱা, তেওঁক তাৰমানে ডাউন দিয়া, তেনেকুৱা ধৰণৰ কথা। ঠিক আছে? প্ৰেইজ, ক্ৰিটিচাইজ, ব্লেম আৰু ডিনাউন্স। ৰিপ্ৰচৰ যোনটো এন্টনিম সেইটো হ'ব প্ৰেইজ। প্ৰেইজ মানে হৈছে প্ৰশংসা কৰা, ৰিপ্ৰচ মানে কি? ডাউন দিয়া বা কাৰোবাক ক্ৰিটিচাইজ কৰা, টু এক্সপ্ৰেছ disapproval or disappointment in someone for their actions or the expression of such disapproval. কাৰোবাৰ কিবা এটা কামত বা কাৰোবাৰ কিবা এটা কথাত আমি যেতিয়া অসন্তুষ্টি প্ৰকাশ কৰো, আমি বোলে তেওঁৰ কামটো ভাল পোৱা নাই, এইটো কাম কিয় কৰিছে আমাৰ ভাল নাই লগা, আমি সেই ডিসএপ্ৰুভেল এক্সপ্ৰেছ কৰিছো, বা কামটো যে আমি ভাল পোৱা নাই সেইটো আমি যেতিয়া এক্সপ্ৰেছ কৰো সেইটোকে কি বুলি কয়? সেইটোকে ৰিপ্ৰচ বুলি কয়। ৰিপ্ৰচৰ অৰ্থটো হৈছে সেইটো, গতিকে তাৰে অনুতাটো কি হ'ব? প্ৰেইজ হ'ব। প্ৰেইজ, প্ৰেইজ মানে হৈছে প্ৰশংসা কৰা। প্ৰশংসা কেতিয়া কৰো আমি? যেতিয়া কামটো আমি ভাল পাওঁ, তেওঁ কৰা কামটো আমাৰ ভাল লাগিছে, ভাল লাগিলে আমি প্ৰশংসা কৰো, ৰাইট? সেইটো ইয়াৰে ওলোটা হ'ব। ঠিক আছে, নেক্সট ৱৰ্ডটোৰ ফালে যাব পাৰো। নেক্সট সেইটো ৱৰ্ডছত কি দিছে? এন্টনিম অফ ইনকিউৱাছ। ইনকিউৱাছ, ইনকিউৱাছ মানে কি? ইনকিউৱাছৰ এন্টনিম ৱৰ্ডটোৰ কাৰণে চাৰিটা অপশ্যন দিয়া হৈছে: হাৰ্মফুল, হাৰ্মলেছ, ছেফ আৰু বেনাইন। হাৰ্মফুল, হাৰ্মলেছ, ছেফ আৰু বেনাইন। ইয়াতে এটা আমি ৱৰ্ড পাইছো যিটো আনকেইটাতকে বেলেগ, হাৰ্মফুল। বাকী কেইটাৰ মিনিং একে, হাৰ্মলেছ, ছেফ আৰু বেনাইন মিনিং একে, মানে সি আনৰ অনিষ্ট নকৰে। যিটো বস্তুৰ ওচৰত আপুনি নিৰাপদ, যিজন মানুহৰ ওচৰত আপুনি নিৰাপদ। কিয় নিৰাপদ? কাৰণ সি বা তেওঁ একো বেয়া নকৰে, একো হাৰ্ম নকৰে, কোনো ধৰণে আপোনাক অনিষ্ট নকৰে। ঠিক আছে, যদি হাৰ্মফুল হৈ যায় সি আমাক অনিষ্ট কৰিব পাৰে। ইয়াৰে মিনিংটো আমি অলমোষ্ট গমেই পাইছো। ইয়াৰে মিনিংটো হ'ল কি? হাৰ্ম নকৰা। ইনকিউৱাছ মানে কি? আমি সেইটোৰ ফালে যাম। য়েছ, আনসাৰটো হৈছে হাৰ্মফুল, কাৰণ আমাক এন্টনিম বিচাৰিব দিছিলে। যেহেতু এন্টনিম বিচাৰিব দিছিলে, এন্টনিমটো হ'ব অপশ্যন এ, হাৰ্মফুল। ইনকিউৱাছ মানে নট হাৰ্মফুল অৰ অফেন্সিভ, যিটো বস্তুৱে আনক অফেন্স একো নিদিয়ে, আক্ৰমণ নকৰে, হাৰ্ম নকৰে। হাৰ্মলেছ ইন এফৰ্ট অৰ ইন্টেনচন, ইফেক্ট অৰ ইন্টেনচন। এফেক্টত, তাৰ প্ৰতিক্ৰিয়াত বা তাৰ উদ্দেশ্য অনুযায়ী সি কি নহয়? হাৰ্মফুল নহয়, হাৰ্মলেছ। সি আপোনাক কোনো ধৰণে হাৰ্ম নকৰে, সেইটোকে কোৱা হৈছে। অল ডান। নেক্সট আমি যাম নেক্সট সেট অফ ৱৰ্ডছৰ ফালে। অপজিট অফ কনস্পিকুৱাছ, কনস্পিকুৱাছ। ঠিক আছে, কনস্পিকুৱাছ, ইয়াৰে অপজিটটো বিচাৰিছে। কি হ'ব? অবস্কিউৰ আছে, অবভিয়াছ আছে, নটিচেবল আছে, ভিজিবল আছে। কনস্পিকুৱাছ মানে কি? যিটো বস্তু সহজে চকুত পৰি যায়, যিটো বস্তু ডিষ্টিংক্টিভলি চকুত পৰে, দূৰৰ পৰা দেখিয়ে গম পোৱা যায় এইটো বস্তু যে এইটো এনেকুৱা হয়, সেইটো তেনেকুৱা হয়। এইটো দেই চাৰ্টেইন এনেকুৱা কোৱালিটিজ আছে ইয়াৰ, যিখিনি বস্তু দূৰৰ পৰা চাই দেখি পায় বা চিনি পায়। এতিয়া অবভিয়াছ, নটিচেবল, ভিজিবল, এইবোৰৰ মিনিং প্ৰায় চিমিলাৰ। অবভিয়াছ মানে যিটো বস্তু খাটাং যে এইটো হবই হ'ব, এইটোৱেই হ'ব। নটিচেবল মানে যিটো বস্তু চকুত পৰে, নটিচ কৰিব পাৰি। ভিজিবল, যিটো বস্তু দেখা পায় দূৰৰ পৰা, দৃশ্যমান। আৰু অবস্কিউৰ মানে হৈছে অবস্কিউৰটো যিটো সহজে চকুত নপৰে, অলপ লুকাই থকা, অলপ চকুত নপৰা ধৰণৰ মানুহ, চকুত নপৰা ধৰণৰ বস্তু, সেইটোকে অবস্কিউৰ বুলি কয়। গতিকে কনস্পিকুৱাছৰ যিটো কি হ'ব? অপজিট হ'ব, ডেফিনেটলি এইটো হ'ব কি? এয়া অবস্কিউৰ হ'ব। কনস্পিকুৱাছ মিনিংটো হ'ল ইজিলি চিন অৰ নটিচড, যাক সহজে দেখা পায়, সহজে চকুত পৰে। বৰ ধুনীয়া ওখ পাখ ল'ৰা এটা, ই সহজে চকুত পৰে, ৰাইট? ওখ পাখ, ই দেখাত ধুনীয়া, সহজে চকুত পৰে, বা হি হেজ এ গুড বডি, সেইটো কাৰণে সহজে চকুত পৰে। এট্ৰাক্টিং কি? attention due to being unusual, remarkable or prominent. ভাল হ'ব লাগিব অত্যধিক, বা অত্যধিক বেয়া হ'ব লাগিব, যিটো পতককে চকুত পৰে যে ভাই কেনেকুৱা ডিজাইন এটা বনালে, ইমান বেয়া লাগিছে এইটো ডিজাইন। সহজে চকুত পৰি যায়, অত্যধিক বেয়া হ'ব লাগিব বা অত্যধিক ভাল হ'ব লাগিব, ৰাইট? সেইটোকে কি বুলি কয়? কনস্পিকুৱাছ বুলি কয়, মানে সহজে চকুত পৰি যায়, ইজিলি ৰিকগনাইজ কৰিব পাৰি, আনইউজুৱেল, ইউজুৱেল বিলাকৰ নিচিনা নহয়। আৰু ইউজুৱেল বস্তুৰ নিচিনা নহয় কাৰণে সি কি কৰিছে? আপোনাৰ এটেনশ্যনটো ড্ৰ কৰিব পাৰিছে। ঠিক আছে,
নেক্সট সেট অফ কুৱেশ্যনছৰ ফালে গৈছো এন্টোনিম অফ কি লাগে ভৰাচিয়াছ ভৰাচিয়াছ মানে কি ভৰাচিয়াছ মানে মনটো আমাৰ কি হৈ থকা নাই শান্ত হৈ থকা নাই যিটো বস্তু মনে বিচাৰিছিল সেই বস্তুটো পোৱা নাই ৰাইট সেই বস্তুটো পোৱা নাই সো এইকেইটা কি আছে হাংগ্ৰি এক্সেছিভ মডাৰেট আৰু ছেটিছফাইড ছেটিছফাইড মানে হৈছে কি সন্তুষ্ট যিখিনি বস্তু আমি পাইছো সেইখিনি আমাৰ মনটোৱে মানি লৈছে যিটো সিচুৱেশ্যন আমি বিচাৰিছিলো এক্স্যাক্টলি সেইটো হৈছে আমাৰ মনটোৱে মানি লৈছে হাংগ্ৰি মানে হৈছে ভোকাটো যে আমাক আৰু লাগে হাংগ্ৰিটো নট অনলি ইন টাৰ্মছ অফ কি হাংগাৰ that we feel in our stomach অকল সেইটো নহয় হাংগাৰটো কি হ'ব পাৰে মনতো থাকিব পাৰে হাংগ্ৰি মানে সি কাম এটা কৰিবলৈ বিচাৰি আছে ষ্টেজত পাৰফৰ্ম কৰিবলৈ বিচাৰি আছে সি নাটক কৰি ভাল পায় নাটক কৰাৰ যিটো ইচ্ছা তাৰ সেইটোকো হাংগ্ৰি সেইটোৰ কাৰণেও সি হাংগ্ৰি হ'ব পাৰে নাটক কৰিবৰ কাৰণে কোনোবা এজন ক্ৰিকেটাৰ ভাল খেলিবৰ কাৰণে কামবেক কৰিবৰ কাৰণেও হাংগ্ৰি হ'ব পাৰে এক্সেছিভ মানে হৈছে অত্যধিক মাত্ৰাধিক যিকোনো বস্তু আৰু মডাৰেট মানে হৈছে অলপ অলপ কম কম বেছি পৰিমাণৰ নহয় ঠিক আছে ভৰাচিয়াছ মানে কি ভৰাচিয়াছ মানে হৈছে ভাল নাই পোৱা যিটো বস্তু কি যিটো বস্তু বাঢ়িয়ে গৈ থাকে ছেটিছফাইড মানে হৈছে কি ছেটিছফাইড মানে হৈছে সন্তুষ্ট ভৰাচিয়াছ মানে হৈছে যাৰ এপেটাইটটো বাঢ়িয়ে গৈ থাকে কিবা এটা বস্তুৰ প্ৰতি ইচ্ছাটো বাঢ়িয়ে গৈ আছে যিমান বিচাৰিছিল সিমানখিনি পোৱাই নাই মানে হেভিং গ্ৰেট এপেটাইট অৰ ইগাৰনেছ ফৰ ফুড খোৱা বস্তুৰ প্ৰতি অত্যধিক খকুৱা বা অত্যধিক লোভীয়া বা খুব ভোকাতুৰ হ'ব পাৰে এক্সট্ৰিমলি হাংগ্ৰি অৰ গ্ৰিডি ফৰ কনজাম্পচন কিবা এটা বস্তু ল'বৰ কাৰণে নট অনলি বিকজ অফ ফুড যিকোনো বস্তুৰ কাৰণে কিবা মূল্যৱান বস্তুৰ কাৰণে তেওঁ খুব লোভীয়া হ'ব পাৰে কিয় তেওঁ যিকোনো বস্তু আদায় কৰি ল'বলৈ বিচাৰে মানে তেওঁৰ মনটোৱে এইটোৱে কৈ আছে যে আৰু ল'ব পাৰিলে ভাল আছিল আৰু ল'ব পাৰিলে ভাল যাক যিয়ে লাগে লাগে কৰি থাকে এইজনকে ভৰাচিয়াছ বুলি কয় আৰু হেভিং এন ইন্টেন্স ডিজায়াৰ অৰ এনথুজিয়াজম ফৰ সামথিং ইনচেচিয়েবল মানে কি যাৰ অদমনীয় হেঁপাহ আছে কিবা বস্তুৰ প্ৰতি ছেকেণ্ড মিনিংটো কিন্তু ইন গুড টাৰ্মছ প্ৰথম মিনিংটো ইমান ভাল নহয় এক নম্বৰ মিনিংটোৱে খকুৱা বা লোভীয়া এইবিলাক বুজায় আৰু দুই নম্বৰ মিনিংটোৱে কি বুজায় যাৰ কিবা বস্তুৰ প্ৰতি তীব্ৰ ইচ্ছা আছে কিবা কাম এটা কৰিবলৈ খুব ইচ্ছা আছে খুব বাসনা এটা আছে তাৰ গতিকে কি কামটো কৰিবলৈ সি তেনেকে আগবাঢ়ি যায় ৰাইট তেনেকুৱা নেক্সট কি দিয়া আছে চিলেক্ট দি এন্টোনিম ফৰ এইটো অষ্টেন্টেচিয়াছ অষ্টেন্টেচিয়াছ তাৰ মানে কি অষ্টেন্টেচিয়াছ মানে কি মিনিং আমি ডিসকাস কৰিম আমাক কি দিছে যিকেইটা অপজিট একেটা দিছে ফ্লেশি প্ৰিটেনচিয়াছ showy আৰু মডেষ্ট মডেষ্ট মানে হৈছে যিমানখিনি হয় সিমানখিনি নেদেখুওৱা মনে মনে থকা ধৰণৰ মানুহ চুপাৰ উষ্টম টাইপৰ মানুহ কিন্তু ভাল টাৰ্মছত ভাল মিনিঙত কৈছে মডেষ্ট মানে নিজে যেতিয়া খুব ভাল আৰু সেইটো বস্তু নেদেখুৱাই আনক ভাল বুলি ক'ব পাৰে সেইজনক আমি মডেষ্ট বুলি ক'ব পাৰো showy মানে যিয়ে দেখুৱাই ভাল পায় প্ৰিটেনচিয়াছ যিয়ে প্ৰিটেণ্ড কৰে প্ৰিটেণ্ড শব্দটোৰ পৰা প্ৰিটেনচিয়াছ হৈছে যিয়ে ভাও ধৰে ভাও ধৰি আছে কিবা এটা বস্তু যিটো তেওঁ নহয় সেইটো দেখুৱাবলৈ চেষ্টা কৰি আছে আৰু ফ্লেশি মানে হৈছে খুব দেখুওৱা খুব জাক জমকতা ভাল পোৱা যিয়ে ফ্লেক্স কৰি ভাল পায় আনৰ আগত ঠিক আছে আৰু অষ্টেন্টেচিয়াছ মানে কি অষ্টেন্টেচিয়াছ মানে হৈছে যিয়ে ইমান শ্ব' নকৰে নে শ্ব' কৰে য়েছ শ্ব' কৰে মডেষ্ট মডেষ্টটোৱে হৈছে ইমান বেছি যিয়ে শ্ব' নকৰে মডেষ্ট মানে কি যিমান আছে সিমান শ্ব' নকৰে কোৱালিটি যিমান আছে সিমান নেদেখুৱাই ৰাইট ভাল এজন এক্টৰ কিন্তু বহুত চিম্পল মানুহজন খুব ডাঙৰ ৰেংকৰ এজন অফিচাৰ কিন্তু কি মানুহজন আন মানুহৰ সৈতে খুব ভালকে খুব ভালকে এডজাষ্ট কৰি চলে সেইটোকে কি বুলি কয় মডেষ্ট বুলি কয় এতিয়া অষ্টেন্টেচিয়াছ মানে হৈছে displaying wealth knowledge or achievements in a way that is meant to attract attention admiration or envy showy or pretentious showy বা pretentious বুলিও ক'ব পাৰি বা এনেকুৱা এজন মানুহ যিয়ে নিজৰ সা সম্পত্তি জ্ঞান বা আৰু কি কি এচিভ কৰিছে জীৱনত নিজৰ কৃতকাৰ্যতা এইবিলাক বস্তু কি কৰি ফুৰে শ্ব' অফ কৰি ফুৰে বেলেগ এজন মানুহ এট্ৰাক্ট হোৱাকে বেলেগ এজন মানুহে এটেনশ্যন দিয়াকে বা বেলেগ এজন মানুহ যাতে সেইখিনি বস্তু দেখি পেলাই জেলাছ ফিল কৰে তেনেকুৱা এটা মেনাৰত তেওঁ বস্তুখিনি শ্ব' কৰি আছে সেইজন মানুহকে কি বুলি কয় অষ্টেন্টেচিয়াছ বুলি কয় মানুহজন showy মানে দেখুৱাই ভাল পায় শ্ব'মেনশ্বিপটো বেছি তেখেতৰ সেইষাৰ কথাকে কোৱা হৈছে ঠিক আছে নেক্সট সেট অফ ৱৰ্ডছত কি কোৱা হৈছে অপজিট অফ disdain disdain মানে কি disdain মানে কি disdainৰ কি আছে কেইবাটাও আমাক
অপশ্যন দিছে অপজিটটো বাচিবৰ কাৰণে ৰেচপেক্ট আছে, কন্টেম্প্ট আছে, স্কৰ্ন আছে আৰু হেট্ৰেড আছে। আমিতো মিনিং কেইটা জানো। কন্টেম্প্ট মানে কি? মানুহজনক অলপ ডাউন দিয়া, যিমান সন্মান দিব লাগিছিল নাই দিয়া। স্কৰ্ন মানেও তেনেকুৱা, হেট্ৰেড মানে হৈছে বেয়া পোৱা, আৰু ৰেচপেক্ট মানে হৈছে মানুহজনক সন্মান দিয়া, মানুহজনক ওপৰত ৰখা। তেওঁ যিটো পজিশন, আমি ভাল পজিশন এটা যদি মনতে দিওঁ সেইটোকে ৰেচপেক্ট বুলি কয়। আৰু য়েছ, ৰেচপেক্টটোৱে হৈছে তাৰে অপজিট। ডিসডেইন মানে কি? a feeling or expression of contempt or scorn, a lack of respect or regard for someone or something perceived is unworthy, perceived as unworthy। কিবা এটা বস্তু, কিবা এজন মানুহৰ প্ৰতি বা কিবা এটা বস্তুৰ প্ৰতি আমি যেতিয়া অসন্মান প্ৰকাশ কৰো, আনৱৰ্থি বুলি ভাবো, যিকোনো এটা বস্তুৰ ক্ষেত্ৰত তেওঁ কি বুলি নাভাবো, যোগ্য বুলি নাভাবো, তেতিয়া সেইটোকে কি বুলি কয়? ডিসডেইন বুলি কয়। সেই ফিলিংটোক ডিসডেইন বুলি কয়। এইটো ৰেচপেক্টৰ ওলোটাটো। ৰেচপেক্ট মানে কি? সন্মান দিয়া। সন্মান আমি কেতিয়া দিওঁ? যেতিয়া মানুহ এজনক আমি ভাল বুলি ভাবো, বস্তু এটা আমি যেতিয়া ভাল বুলি ভাবো, আমি তেতিয়া সন্মান দিওঁ, ৰাইট? আৰু যেতিয়া ভাল বুলি নাভাবিম, অবভিয়াছলি কিয় সন্মান দিম তেতিয়া, হয়নে? তেনেকুৱা ধৰণৰ কথা। তাৰপিছত কি দিয়া হৈছে? নম্বৰ 9, choose the antonym of oblivious। oblivious মানে কি? oblivious মানে হৈছে কি হব কি নহব কোনো গম নোপোৱা ধৰণৰ এটা সিচুৱেশন বা গম নোপোৱা ধৰণৰ মানুহ। মানে ইয়াৰে পিছত কি হবলৈ গৈ আছে তেওঁ গমেই পোৱা নাই, কি ঘটি আছে একো গমেই পোৱা নাই। ইয়াৰে 4টা ৱৰ্ড দিছে আমাক বাছি ল'বৰ কাৰণে: aware, unaware, neglectful আৰু unconscious। আনকনচিয়াছ মানে কি? আনকনচিয়াছ মানে একচুৱেল মিনিংটো হয় বেহুচ। বেহুচ জনে গম পায় নেকি? যেতিয়া মানুহ এজন বেহুচ হৈ যায় তেওঁৰ কি হয়? যে ওচৰে পাজৰে কি চলি আছে তেওঁ গমেই নাপায়, ৰাইট? সেইটো বেহুচ হোৱাটো কি বুলি কয়? আনকনচিয়াছ হৈ যোৱা বুলি কয়। মানে তেওঁ সচেতন হৈ থকা নাই, অচেতন হৈ আছে। নেগলেক্টফুল মানে তেওঁ বস্তুটো নেগলেক্ট কৰিছে, বস্তুটোৰ প্ৰতি যিটো ধ্যান দিব লাগিছিল সেইটো ধ্যান দিয়া নাই, মানে বস্তুটোক কিবা এটা ইগনোৰ কৰি আছে বা বস্তুটো নেগলেক্ট কৰিছে, ৰাইট? এই ইমান নেগলেক্ট কৰি কথা নকবি বুলি যে কয়, সেইটোৱে নেগলিজেন্স। নেগলিজেন্স ৱৰ্ডটো ইয়াৰ পৰা আহিছে। আনএৱেৰ, আনএৱেৰ মানে কি? যিজন মানুহ সেই বস্তুটোৰ প্ৰতি কি নহয়, অৱেৰ নহয়, সজাগ নহয়, সচেতন নহয়, মানে মানুহজন সেই বস্তুটোৰ প্ৰতি তেওঁ ধ্যান দি থকা নাই, সেইটোকে আনএৱেৰ বুলি কয়। আৰু অৱেৰ মানে হৈছে সচেতন, যিয়ে বস্তুটোৰ প্ৰতি ধ্যান দি আছে। চ' অব্লিভিয়াছৰ উল্টাটো কোনটো হ'ব? অবভিয়াছলি অৱেৰে হ'ব, ৰাইট? অৱেৰটো হ'ব ইয়াৰে ওলোটা, এন্টনিম। সেইটোৱে অৱেৰটো হ'ব এন্টনিম, আৰু অব্লিভিয়াছৰ মানে হ'ল এইটো আনএৱেৰ অৰ আনকনচিয়াছ অফ সামথিং হেপেনিং এৰাউণ্ড ইউ। ওচৰে পাজৰে কিবা এটা ঘটনা আপোনাৰ ঘটি আছে, ওচৰে পাজৰে কিবা চলি আছে, কিন্তু আপুনি কি পোৱা নাই? একো পাত্তাই পোৱা নাই যে কি চলি আছে। lacking knowledge or attention to something, আপোনাৰ কিবা এটা বস্তুৰ ওপৰত বোলে সিমানখিনি আইডিয়া নাই, আপোনাৰ সিমানখিনি নলেজ নাই, এটেনশ্যন নাই, আপুনি মনোযোগ নাই দিয়া, তেতিয়া সেইটো কি হ'ব? মনোযোগ যদি দিয়া নাই, গুৰুত্ব দিয়া নাই, তাৰ মানে কি? আপুনি পাত্তাই পোৱা নাই কি হৈ আছে। সেই অৱস্থাটোকে অব্লিভিয়াছ বুলি কয়। বুজি পাইছে? গুৰুত্বহীন, কেয়াৰ ফ্ৰী মানে ডেম কেয়াৰ, একদম গুৰুত্ব দিয়া নাই, আপুনি নাজানে কি হৈ আছে, সেইটোকে অব্লিভিয়াছ বুলি কয়। অব্লিভিয়াছ অব্লিভিয়াছ হোৱাটো বেয়া কথা, ঠিক আছে? নেক্সট সেট অফ ৱৰ্ডছৰ ফালে আহিছো। এন্টনিম অফ কি? সাইকোফেন্ট। সাইকোফেন্ট মানে কি? তাৰে মিনিং আৰু কি বুজাইছে? অপজিট মিনিং থকা আমি ৱৰ্ড বিচাৰিব লাগে। ক্ৰিটিক আছে, সাপোৰ্টাৰ আছে, এডালেটৰ আছে, আৰু কি আছে? ফলোৱাৰ আছে। এই যিকেইটা ৱৰ্ড সাপোৰ্টাৰ, এডালেটৰ, ফলোৱাৰ, একেটাৰ মিনিং প্ৰায় একে আৰু ইয়াৰে সৈতে একে। সাইকোফেন্ট মানে কি? যিয়ে আপোনাক ভাল পায়, যিয়ে আপোনাৰ অনুগামী, ভাল পায়, ফলো কৰে, আপোনাক সাপোৰ্ট কৰে, হা, এডালেট কৰে, এইখিনি মানুহকে কি বুলি কয়? সাইকোফেন্ট বুলি কয়। আৰু ক্ৰিটিক হৈছে সেইজন যিয়ে আপোনাক কি কৰে? দেখিব নোৱাৰে, সমালোচনা কৰে, সেইজনকে ক্ৰিটিক বুলি কয়। যিয়ে সমালোচনা কৰি থাকে, দেখিব নোৱাৰে, সেইজনকে ক্ৰিটিক বুলি কয়, ৰাইট? যিখিনি মানুহে আপোনাক ভাল পায় সেইখিনি সাইকোফেন্ট বুলি কয়। গতিকে অপজিটটো কোনটো হ'ব? অপজিট হৈ গ'ল ক্ৰিটিক, অপশ্যন এ। ক্ৰিটিকটো হৈ গ'ল অপজিট। Sycophant মানে কি? A person who acts excessively obedient or submissive towards someone important in order to gain advantage or favor, a flatterer। Flatterer মানে কি গম পাইছেনে? এইটোৰ মিনিংটো অলপ চাবলগীয়া মিনিং। কিহৰ কাৰণে? এনেকুৱা এজন মানুহ যিয়ে এক্সেচিভলি অবিডিয়েন্ট এক্ট কৰে, আৰু সাবমিছিভ। সাবমিছিভ মানে কি? আপুনি যিটো কৈছে সেইটোৱে মানিছে, আপোনাৰ ওচৰত সেৱা লৈছে, মানে মানুহজন শৰণাপন্ন হৈ গৈছে আপোনাৰ ওচৰত। শৰণাপন্ন হোৱা বা অত্যধিক বাধ্য কেতিয়া হয় মানুহজন? কিহৰ কাৰণে?
towards someone important in order to gain advantage or favor যাতে তেওঁ কি আপোনাৰ পৰা যাতে কিবা এটা সুবিধা আদায় কৰিব পাৰে বা আপোনাৰ পৰা কিবা এডভান্টেজ ল'ব পাৰে সেইটো কাৰণত আৰু সেইজনক কি বুলি ক'ব পাৰি ফ্লাটাৰাৰ বুলি ক'ব পাৰি ফ্লাটাৰাৰ শব্দটো ক'ৰ পৰা আহিছে ইয়াৰ যিটো মেইন ভাৰ্ব সেইটো হৈছে ফ্লাটাৰ ফ্লাটাৰ আৰু কি যিটো যিটো ইয়াৰে নাউন সেইটো হৈছে কি ফ্ল্যাটারি ফ্ল্যাটারি মানে কি ফ্ল্যাটারি মানে হৈছে তুষামোদ কৰা মিছা প্ৰশংসা কৰা ভাল লগাবৰ কাৰণে মানুহ এজনক মনত এনে ভাল লগাও বুলি এনে কিবা কিবি ভাল গুণ গোৱা মানুহজনৰ একচুয়ালি হয়তো সেইটো গুণ নাই গতিকে তাৰে অপোজিটটো কি হ'ব সাইকোফেন্টটো কেতিয়াও ভাল টাৰ্মছত নহবও পাৰে আপোনাৰ ফলোৱাৰ বা অনুগামী নহবও পাৰে আপোনাৰ অনুগামী এই কাৰণে হৈছে বা আপোনাক ফলো এই কাৰণে কৰিছে এইজনে কাৰণ আপোনাৰ পৰা কিবা আদায় কৰিব বিচাৰে কিবা সুবিধা ল'ব বিচাৰে বা কিবা এটা বস্তু আদায় কৰিব বিচাৰে সেই কাৰণেহে হৈ গ'ল গতিকে ক্ৰিটিকটো হৈ যাব ইয়াৰে অপোজিট ঠিক আছে গম পালো নেক্সট এটো বৰ্ডত আমাক কি বিচাৰিছে সিনোনিম বিচাৰিছে আমি এতিয়া কেইটামান সিনোনিম ডিসকাস কৰিম সুপাৰফ্লুয়াছ বিচাৰিছে সুপাৰফ্লুয়াছ মানে কি চাওক কি আছে সিনোনিম মানে একে অৰ্থ বুজোৱা এক্সেসিভ আছে ইনসাফিচিয়েন্ট আছে নেসেসারি আছে আৰু এসেনশিয়াল আছে কি আছে এক্সেসিভ আছে ইনসাফিচিয়েন্ট আছে নেসেসারি আছে আৰু এসেনশিয়াল আছে এক্সেসিভ মানে কি এক্সেসিভ মানে হৈছে অতি বেছি যিকোনো এটা বস্তুৰ অতি বেছি আৰু সুপাৰফ্লুয়াছ মানে হৈছে অতি বেছি যেতিয়া প্ৰয়োজনতকৈ বেছি লাগে আমাক প্ৰয়োজনতকৈ বেছি থকা এটোকে কি বুলি কয় সুপাৰফ্লুয়াৰ বুলি কয় এক্সেসিভ মানে হৈছে প্ৰয়োজনতকৈ বেছি ঠিক আছে ইনসাফিচিয়েন্ট মানে হৈছে প্ৰয়োজনতকৈ কম সাফিচিয়েন্ট নহয় তাৰ মানে বুজি পাইছানে সাফিচিয়েন্ট নহয় এতিয়া তিনিটা বেলেগ বেলেগ স্টেজেস আছে ইনসাফিচিয়েন্ট আছে সাফিচিয়েন্ট আছে আৰু এক্সেসিভ তাৰ মানে ইনসাফিচিয়েন্ট মানে হৈছে লাগাতকৈ কম পৰিমাণৰ সাফিচিয়েন্ট বা এডিকেট মানে হৈছে লাগাখিনি যিমান লাগে সিমান আকৌ এক্সেসিভ প্লেন্টি এইবিলাকৰ মিনিং হৈছে যিমান লাগে তাতকৈ বেছিকে আছে প্ৰয়োজনতকৈ বেছি ঠিক আছে নেসেসারি মানে হৈছে প্ৰয়োজনীয় এসেনশিয়াল মানে হৈছে প্ৰয়োজনীয় বা জৰুৰী যিটো বস্তু লাগে যিখিনি দৰকাৰী সেইটো ইনসাফিচিয়েন্ট মানে হৈছে লাগাতকৈ কম আৰু এক্সেসিভ মানে হৈছে লাগাতকৈ বেছি বহুত বেছি পৰিমাণৰ কোনটো বুজাই ইয়াতে সুপাৰফ্লুয়াছ মানে হৈছে এক্সেসিভ অপশন এ এইটো কথা মনত ৰাখিলে হল নেক্সট কি দিয়া হৈছে choose the synonym for disconcerting disconcerting ডিসকনসার্টিং মানে যেটো বস্তুৱে আপোনাক কনসেন্ট্ৰেট কৰিব দিয়া নাই ডিস্ট্ৰাক্ট কৰি আছে ঠিক আছে ডিস্ট্ৰাক্ট কৰি আছে আপোনাক আমনি দি আছে কিবা এটা বস্তু আপুনি সাপোজ কৰিবলৈ লৈছে আপোনাক কৰিবলৈ দিয়া নাই যেটো বস্তুৱে বাৰে বাৰে ভটকাই দিয়ে আপোনাক মানে মেইন ট্ৰেকটোৰ পৰা বিচলিত কৰি দিয়ে হেতুৱে কি আছে ডিস্টাৰ্বিং আছে কমফৰ্টিং আছে পিসফুল আছে আৰু ৰিএচিউৰিং আছে ৰিএচিউৰিং মানে কি ৰিএচিউৰিং মানে যেটো বস্তু আপুনি কৰাটো বিচাৰে কোনোবাই সেই যাতে কৰিব পাৰে তাৰে ব্যৱস্থা কৰি দিয়া হেতুকে ৰিএচিউৰ কৰা বুলি কয় যেতে আপুনি কাম এটা কৰিব ওলাইছিল আপুনি কৰাটো তেওঁ নিশ্চিত কৰি দিলে এটো ৰিএচিউৰ কৰা বুলি কয় পিসফুল মানে হৈছে শান্তিপূৰ্ণ কিবা এটা বস্তুত শান্তি আছে হেতু পিসফুল কমফৰ্টিং মানে হৈছে আৰামদায়ক যেটো বস্তুত আপুনি আৰাম পাইছে যেটো মানুহৰ ওচৰত আপুনি আৰাম পাইছে এটোৱে কমফৰ্ট বা কমফৰ্টিং বুলি কয় ডিস্টাৰ্বিং মানে হৈছে আপোনাক কি শান্তিমতে কামটো কৰিব দিয়া নাই ঠিক ইয়াৰে হৈতে মিনিংটো একে ডিসকনসাৰ্টিং মানে হেতুৱে যে যিয়ে আপোনাক কনসাৰ্ট কৰা নাই কি দিয়া নাই কমফৰ্ট দিয়া নাই শান্তি দিয়া নাই আপোনাক ডিস্টাৰ্ব কৰি আছে কামটো কৰোতে বাধা দি আছে দিগদাৰ কৰি আছে হেতুকে কি বুলি কয় ডিসকনসাৰ্টিং বুলি কয় ডিস্টাৰ্বিং টু হৈ গল ইয়াৰে কি synonym option A is the right answer for question number 12 next moving on to question number 13 ইয়াতে কি সুধিছে belligerent শব্দটোৰ কি সুধিছে আমাক synonym সুধিছে hostile আছে friendly আছে calm আছে peaceful আছে কি হ'ব মিনিং কেটা চাই লওক belligerent মানে হৈছে মানে আনৰ সৈতে সহজে মিলিব নোৱাৰা সহজে ফ্ৰী হ'ব নোৱাৰা অলপ দূৰে দূৰে অৱস্থান কৰি থকা পিসফুল মানে হৈছে শান্তিপূৰ্ণ গতিকে এটোটো নহয় কাম মানে হৈছে শান্ত মনে মনে থকা নীৰৱ হৈ থকা ফ্ৰেন্ডলি মানে হৈছে আনৰ সৈতে বন্ধুত্ব সুলভ ইয়াৰে এন্টোনিমহে হৈ গল ফ্ৰেন্ডলিটো
ফ্ৰেণ্ডলিটো কি হ'ব এন্টনিম হৈ যাব কিয় ফ্ৰেণ্ডলি মানে আনৰ সৈতে সহজতে বন্ধুত্ব কৰি ল'ব পৰা ধৰণৰ মানুহ আনৰ সৈতে সহজে মিলিব পৰা ধৰণৰ মানুহ আৰু হষ্টাইল মানে হৈছে কি হষ্টাইলটো এনেকুৱা এটা পাৰ্চনেলিটি যিটো মানুহৰ লগত সহজে নিমিলে অলপ দূৰে দূৰে অৱস্থান কৰে গতিকে বেলিগ্ৰেটৰ কি হৈ যাব হষ্টাইলটো হৈ যাব চিনোনিম অপশ্যন এ ইজ দা ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 13 ঠিক আছে আই হোপ এইখিনি বস্তু আপোনালোক এটাই বুজি পাইছে আৰু যিখিনি বস্তু নতুন নতুনকে পাইছে নহয় সেইখিনি বস্তু আপোনালোকে প্লিজ নোট কৰি ৰাখিব নোট কৰি ৰাখিব নেক্সট কি সুধিছে প্ৰেগমেটিক প্ৰেগমেটিক ৱৰ্ডটোৰ চিনোনিম সুধিছে প্ৰেক্টিকেল আইডিয়েলিষ্টিক থিয়ৰিটিকেল আৰু ইউটোপিয়ান প্ৰেক্টিকেল আইডিয়েলিষ্টিক থিয়ৰিটিকেল আৰু কি ইউটোপিয়ান এইকেইটা সুধিছে আমাক গোটেইকেইটাৰে মিনিং কেইটা অলপ ডিফাৰেণ্ট ঠিক আছে অলপ ডিফাৰেণ্ট কেনেকে ইউটোপিয়ান মানে হৈছে কিবা এটা বস্তুৰ এটা আইডিয়েলিষ্টিক ভিজন মানে বস্তুটো কেনেকুৱা হ'ব লাগে সেই সন্দৰ্ভত থকা এটা ধাৰণা এটা আদৰ্শ ধাৰণা মানে এই ধাৰণাটো এনেকুৱা এখন আদৰ্শ গাঁও এনেকুৱা হ'ব লাগে যে ঘৰে ঘৰে বিজুলী আছে ঘৰে ঘৰে এটা ভাল দমকল আছে ঘৰে ঘৰে খোৱা পানীৰ ভাল ব্যৱস্থা আছে আৰু ঘৰে ঘৰে ইমানখিনি ইনকাম আছে হাই কাজিয়া নকৰে যিমান ডেভেলপ হ'ব লাগিছিল সিমান হৈছে শিক্ষা ব্যৱস্থা ভাল মানুহৰ আচাৰ আচৰণ ভাল ব্যৱহাৰ পাতি ভাল আদৰ্শ গাঁও হৈ গ'ল ৰাইট যি থাকিব লাগে এখন ভাল গাঁও পঞ্চায়ত আছে ভাল এখন হস্পিটেল আছে ভাল দোকান পোহাৰ বহা জেগা আছে গতিকে কি আদৰ্শ গাঁও হৈ গ'ল ইউটোপিয়ানটো সেই কনচেপ্টটো মানে যেনেকুৱা হ'ব লাগে যিটো ষ্টিৰিঅটিপিকেল এটা চিন্তাধাৰা সেইটো থিয়ৰিটিকেল মানে হৈছে যিটো লিখা পৰ্যায় থিয়ৰি মতে যিটো হয় সেইটো থিয়ৰিটিকেল আইডিয়েলিষ্টিকটোৰ মিনিংটো তেনেকুৱা আৰু প্ৰেক্টিকেলটো হৈছে কি ইয়াতকে অলপ বেলেগ প্ৰেক্টিকেলটোৰ মিনিং হৈছে যিটো একচুৱেলি হ'ব লাগে সেইটো যিটো একচুৱেলি হৈ আছে সেইটো যে মানুহৰ আইডিয়েলিষ্টিক বস্তু এটা বা থিয়ৰিটিকেল বস্তু এটা বা ইউটোপিয়ান বস্তু এটা কি আমাৰ চিন্তাধাৰাত থাকে সেইটো বস্তুৰ নিচিনা আমাৰ ৰিয়েল লাইফত কিবা ঘটনা নঘটিবও পাৰে কিবা বস্তু আমি নাপাবও পাৰো কিন্তু প্ৰেক্টিকেলটো সেইটো যিটো ৰিয়েলত হৈ আছে সেইটোৰ ওপৰত বেছ কৰি বিল্ড হোৱা এটা কনচেপ্ট প্ৰেক্টিকেল সেইটোৱে যিটো একচুৱেলি হৈ আছে সেইটোকে কি বুলি কয় প্ৰেগমেটিক বুলিও কয় গতিকে এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে চিনোনিম হৈ গ'ল এইটো বুজিলো নেক্সট কুৱেশ্যনৰ ফালে আহিছো চিনোনিম অফ কি মেইল ভলেন্ট মেইল ভলেন্টৰ কি সুধিছে চিনোনিম সুধিছে মেইল ভলেন্ট মানে কি যিজনে আমাৰ বেনিভলেন্টৰ একচুৱেলি অপজিটটো মেইল ভলেন্ট বুলি ক'ব পাৰি বেনিভলেন্ট মানে কি আনৰ ভালৰ কাৰণে কিবা কাম কৰা কাইণ্ড ফ্ৰেণ্ডলি আনৰ প্ৰতি কি দয়াশীল দয়া মমতা থকা বন্ধুত্ব সুলভ আনৰ কামত আহক বুলি কাম কৰা আৰু মেলিচিয়াছ হৈছে যিয়ে কেৱল নিজৰটো জানে আনক ভাল একো নকৰে আনৰ প্ৰতি ভাল একো নকৰে বা আনৰ অনিষ্টহে কৰিব তেনেকুৱা এটা মিনিং গতিকে মেলিভলেন্টৰ কি মেলিচিয়াছটো হৈছে ইয়াৰে চিনোনিম অপশ্যনটো আমি পাই গলো ঠিক আছে কাৰণ বাকী কেইটা ইয়াৰে এন্টনিমহে হয় বাকী কেইটা এন্টনিমহে হয় ইয়াৰে এটাই চিনোনিম দিয়া আছে ঠিক আছে যদি মিনিংটো বুজি পোৱা নাছিল মিনিংটো নোট কৰি ল'ব আপোনালোকে ইয়াৰে পিছত আৰু মিনিং যিমানে নোট কৰিব সিমানে আপোনালোকৰ শব্দৰ ভঁৰালটো কি হৈ গৈ থাকিব চহকী হৈ গৈ থাকিব নেক্সট ৱৰ্ডটোৰ ফালে আহিছো চুজ দ্য চিনোনিম ফৰ কি ইনডমিটেবল ইনডমিটেবল মানে কি ইনডমিটেবল মানে কি ইনডমিটেবল মানে যিটো বস্তু নুই কৰিব নোৱাৰি একেবাৰে নুই কৰিব নোৱাৰি ঠিক আছে ইনডমিটেবল মানে যিটো বস্তু একেবাৰে আমি নুই কৰিব নোৱাৰো ডিনাই কৰিব নোৱাৰো তেনেকুৱা ঠিক আছে আৰু আনইয়েল্ডিংটোৱে সেইটোৰ মিনিংটো বুজায় আনইয়েল্ডিং মানেও ইনডমিটেবলে হয় ইয়েল্ডিং মানে যিটো বস্তু চেঞ্জ কৰিব পাৰি ফ্লেক্সিবল ফ্লেক্সিবল মানে কি ফ্লেক্সিবল আপোনালোকে সেই দেখিছে বাঁহৰ সৰু কেঁচা জেকনিডাল কি কৰিব পাৰি ভাজ কৰি এনেকুৱা কৰি দিব পাৰি এইটোকে ফ্লেক্সিবল মানে ইফাল সিফাল কৰিব পাৰি সাবমিছিভ যি আনৰ শৰণাপন্ন হ'ব পাৰে কিন্তু আনইয়েল্ডিং বা ইনডমিটেবল হৈছে সেইটো বস্তু যা কি যি সি কি কৰিব নোৱাৰে আনৰ ক্ষেত্ৰত সি মানে হেৰি হ'ব নোৱাৰে সেইটো মানে তাক মানে হেৰি কৰিবলগীয়া হৈ যায় তাক মানে ভাজ কৰিব নোৱাৰি বা তাক কোনো সলনি কৰিব নোৱাৰে আনইয়েল্ডিং মানে তেনেকুৱা যিটো বস্তু কেতিয়াও সলনি নহয় ইয়েল্ডিং মানে হৈছে সলনি হোৱা তাক সলনি কৰিব পাৰি কিবা হেঁচা দি বা প্ৰেছাৰ দি পেলাই ফ্লেক্সিবল মানেও তেনেকুৱা সাবমিছিভ মানে হৈছে আনৰ শৰণাপন্ন যেতিয়া হৈ যায় ঠিক আছে তেনেকুৱা তাৰে বাহিৰে কি আছে আৰু ইনসাবঅৰ্ডিনেট শব্দটো ক'ৰ পৰা আহিছে সাবঅৰ্ডিনেট শব্দটোৰ পৰা আহিছে সাবঅৰ্ডিনেট মানে কি আমি সাবঅৰ্ডিনেটটো পাইছো যিটোৱে আনক কি কৰে হেল্প কৰে
যিটোৱে আনৰ কিবা এটা বস্তু ফলো কৰে সাবঅৰ্ডিনেটটোৱে সদায় মেইন বস্তু এটা থাকে মেইনটোক সদায় সাবঅৰ্ডিনেটটোৱে কি কৰে ফলো কৰে সেইকাৰণে তাক সাবঅৰ্ডিনেট বুলি কোৱা হয় যিটো ইনসাবঅৰ্ডিনেট সেইটো কি ইনসাবঅৰ্ডিনেটটোৱে তাক ফলো নকৰে মানে যিটো বস্তু একচুয়ালি হৈ আছিলে তাক কমপ্লিমেন্ট নিদিয়ে গতিকে কি ডিফায়েন্ট শব্দটো ক'ৰ পৰা আহিছে ডিফাই শব্দটোৰ পৰা আহিছে ডিফাই মানে কি ডিফাই মানে হৈছে অমান্য কৰা বা মানি নোলোৱা যিটো পথেৰে যাব লাগিছিল সেইটো পথেৰে নোযোৱা আকৌ অবিডিয়েন্ট মানে হৈছে বাধ্য ৰেসপেক্টফুল মানে হৈছে যিয়ে সন্মান দিয়ে কমপ্লায়েন্ট মানে হৈছে যিয়ে কি কৰে কমপ্লিমেন্ট কৰে বস্তুটো যিটো কমপ্লিট হ'ব কাৰণে যিখিনি তাক লাগিছিল সেইখিনি বস্তু দিয়ে সাথ দিয়ে মানে কি তাৰ লগে লগে যায় অৰ্থাৎ সাবঅৰ্ডিনেট বুলিও ক'ব পাৰি গতিকে এই গোটেইকেইটা কি হৈ যায় সাবঅৰ্ডিনেটৰ সিনোনিম হে হৈ যায় সাবঅৰ্ডিনেটৰ কি সৰি এন্টোনিম হৈ যায় ইনসাবঅৰ্ডিনেটৰ যদি আমাক কি লাগে সিনোনিম লাগে তেতিয়াহ'লে এইটো ডিফায়েন্ট শব্দটো ক'ৰ পৰা হৈছে ডিফাই শব্দটোৰ পৰা হৈছে আৰু ই হৈ যাব আমাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 17 ৰ কাৰণে ঠিক আছে বুজিলো নেক্সট কোৱেশ্চন কি হোৱা হৈছে সিনোনিম অফ ফ্ৰেক্টিচিয়াছ সৰি ফ্ৰেক্টিয়াছ মানে কি ফ্ৰেক্টিয়াছ এনেকুৱা এটা যিটোৱে আমাক কি কৰিব পাৰে পটককে মানে আমনি দিব পাৰে সোনকালে বেয়া লাগি যোৱা সোনকালে খং উঠি যোৱা তেনেকুৱা ধৰণৰ এটা সিচুৱেশন ক্ৰিয়েট কৰে আমাৰ কি আছে ইৰিটেবল আছে কাম আছে পিসফুল আছে ৰিলেক্সড আছে ৰিলেক্সড মানে হৈছে কি ৰিলেক্স হৈ থকা মানে শান্তিপূৰ্ণ ভাৱে আছে কোনো বস্তুৱে আমনি দিয়া নাই কোনো বস্তুৱে উদ্বিগ্নতাৰ সৃষ্টি কৰা নাই মনত সেইটোকে ৰিলেক্সেশন বুলি কয় পিসফুল মানে হৈছে শান্তিপূৰ্ণ যাৰ মনত শান্তি আছে যিয়ে পিস পাই আছে মনত সেইটোৱে কাম মানে হৈছে শান্ত সমাহিত যিয়ে একো উৎপাত নকৰে আৰু ইৰিটেবল মানে হৈছে পটককে বেয়া পাই যোৱা পটককে খং উঠি যোৱা মানে ওৱান হু কেন বি ইজিলি ইৰিটেটেড এইটো হৈছে ইয়াৰে আছলি মিনিংটো one who can be easily irritated এইটোকে কোৱা হৈছে সহজে কি হৈ যায় ইৰিটেট হৈ যায় আনক সহজে বেয়া পাই যায় সেইটোৱে বাকি গোটেই কেইটা হৈছে ইয়াৰে এন্টোনিম যদি ফ্ৰেক্সিয়াছৰ সিনোনিমটো হৈছে ইৰিটেবল আমি পাই গল ঠিক আছে নেক্সট ৱৰ্ডৰ ফালে যাম নেক্সট ৱৰ্ডটো কি দিয়া হৈছে ৰিকেলচিট্ৰেন্ট মানে কি ৰিকেলচিট্ৰেন্ট মানে হৈছে যিয়ে যেতিয়া কিবা এটা বস্তু জেদত লৈ যে পাহৰি নাযায় সহজত জেদত লৈ কিবা এটা বস্তু এইটো কৰিমেই বুলি যে ভাবে তেনেকুৱা মানুহখিনিকে কি বুলি কয় ৰিকেলচিট্ৰেন্ট বুলি কয় এতিয়া চাৰিটা ৱৰ্ড দিয়া আছে ষ্টাবাৰ্ণ এগ্ৰিয়েবল ডচাইল আৰু কমপ্লায়েন্টটো গমেই পাই যিটো এটাই আনটো কি কমপ্লিমেন্টাৰী হিচাপে কাম কৰে আনটোৰ ওপৰত বেছ কৰি সলনি হয় কমপ্লায়েন্ট মানে হৈছে সদায় আন এটা বস্তুৰ ওপৰত বেছ কৰি পেলাই সলনি হয় তাৰ নিজা একো নাথাকিব পাৰে সি আনটো বস্তুৰ ওপৰত বেছ কৰি পেলাই সলনি হৈ আছে ঠিক আছে ডচাইল মানে হৈছে শান্ত হৈ থকা শান্ত আৰু এগ্ৰিয়েবল মানে হৈছে যিয়ে এগ্ৰি কৰে বস্তুটো মানি লয় আনে কিবা এটা বস্তু কলে সেইটো বস্তু মানি লয় আৰু ষ্টাবাৰ্ণ হৈছে যিয়ে আনৰ কথা নুশুনে একেবাৰে জেদি খুব জেদি সেইটোকে ষ্টাবাৰ্ণ বুলি কয় ইয়াৰে মিনিংটো মই লিখি দিছো ষ্টাবাৰ্ণ মানে হৈছে খুব জেদি জেদি মানুহ কাক যিয়ে আনৰ কথা অনুযায়ী বা আনে কোৱা কিবা এটা বস্তুৰ অনুযায়ী নিজক সাল সলনি নকৰে একেবাৰে সাল সলনি নকৰে নিজক সেইটোকে জেদি বুলি কয় ষ্টাবাৰ্ণ বুলি কয় আৰু ৰিকেলচিট্ৰেন্ট মানেও ষ্টাবাৰ্ণেই হয় ৰিকেলচিট্ৰেন্ট মানেও ষ্টাবাৰ্ণেই হয় গতিকে কাৰেক্ট যিটো অপচন সেইটো হৈছে আমাৰ এইটো অপচন এ টো আৰু বাকি কেইটা ইয়াৰে কি হ'ব উল্টা ইয়াৰে ঠিক উল্টা নহলেও মিনিংটো বেলেগ হৈ যায় অৰ্থাৎ চিনোনিম মুঠেও নহয় ঠিক আছে নেক্সট কি দিয়া আছে চিনোনিম অফ exonerate ক্লিয়াৰ আছে কনডেম আছে ব্লেম আছে আৰু ৰিপ্ৰাইমেণ্ড আছে ক্লিয়াৰ আছে কনডেম আছে ব্লেম আছে আৰু কি আছে ৰিপ্ৰাইমেণ্ড আছে ৰিপ্ৰাইমেণ্ড মানে হৈছে কিবা এটা বস্তু পুৰা বিৰোধিতা কৰা ঠিক আছে সম্পূৰ্ণ বিৰোধিতা কৰিছে যে এইটো বস্তু হ'বই নোৱাৰে মই একদমেই মানি নলওঁ তেনেকুৱা টাইপৰ এটা মনোভাৱ দেখুওৱা ঠিক আছে চ' ৰিপ্ৰাইমেণ্ট মানে হৈছে সেইটো সম্পূৰ্ণ কিবা এটা বস্তু বিৰোধিতা কৰা কনডেম মানেও তেনেকুৱা
কনডেম মানেও একেই হয়, মানে এই দুটা বস্তু আল্টিমেটলি মিনিঙত সেম, যে কিবা এটা বস্তুৰ প্ৰতি মই সম্পূৰ্ণ কি কৰিছো, বিৰুদ্ধাচৰণ কৰিছো, সম্পূৰ্ণ বস্তুটোৰ মই বিৰোধিতা কৰিছো, যে মই এইটো বস্তু একদম ভালেই নাপাওঁ বা এইটো বস্তু মই হোৱাটো একদম নিবিচাৰো। আৰু ব্লেম মানে হৈছে কি, ব্লেম মানে হৈছে অপদস দিয়া, বা ব্লেম মানে দোষাৰোপ কৰা। কিবা এটা বস্তু হৈছে, এইটো তোৰ কাৰণে হৈছে বা এইটো ইয়াৰ কাৰণে হৈছে বুলি মই মানুহজনক দোষাৰোপ কৰি দিছো। মানে ডিজেপ্ৰুভেল বা কনডেম কৰা বা ৰিপ্ৰাইমেণ্ট কৰাৰ নিচিনা নহয়। কি ব্লেম মানে হৈছে কিহৰ কাৰণে মই সেইটো কৰিছোগৈ। আৰু ক্লিয়াৰ মানে হৈছে বস্তুটোত একো ব্লেম নাই, বস্তুটোত একো জটিলতা নাই। ঠিক আছে, এক্সজেনেৰেট মানেও সেইটোৱে, বস্তুটোত জটিলতা একো নাই, বেছি ভাবিবলগীয়া কনফিউজন একো নাই। যিটো সুধিছিল সেইটোৱে বিচৰা হৈছে, বা যিটো বিচৰা হৈছে সেইটোক লৈ পুৰা স্পষ্ট তাৰমানে মাইণ্ডত, সেইটোকে ক্লিয়াৰ বুলি কয়। বা কিবা এটা বস্তু কনফিউজন আছিল সেইটো বস্তু দূৰ কৰি দিছে সেইটো। গতিকে এক্সজেনাৰেটৰ যিটো চিননিম সেইটো কি হ'ব, ক্লিয়াৰ হ'ব লাগে। এইটো হৈ গৈছে আমাৰ কাৰেক্ট মিনিং। চ' আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পালে। আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পালে। আৰু এই যিখিনি বস্তু আমি আজিৰ ক্লাছটোত ডিছকাছ কৰিলো, এই যিকেইটা এন্টনিম চিননিম আজিৰ ক্লাছটোত ডিছকাছ কৰিলো, ইয়াতকে বেছিকে কন্টেন্ট আনিম নেক্সট ক্লাছত। আৰু আজি ক্লাছটো কৰি কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল ক্লাছটো তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আৰু লগতে এটা সৰু টিপ্পনী এটা দি দিওঁ, যে আপোনালোকে যদি এই পিডিএফটো যদি লাগে ক্লাছত, তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। টেলিগ্ৰাম চেনেলটোৰ নামটো আপোনালোকে ইতিমধ্যে হয়তো বহুতে জানে, আৰু বহুতে হয়তো নাজানে। নজনাখিনিৰ কাৰণে মই বৰ্ডত লিখি দিছো, ইমন ছাৰ টিচিজ বুলি আছে। মোৰ ডিপি এখন লাগি আছে, মই ডিপিখনত এনেকে থিয় হৈ আছো। গতিকে সেই ডিপিখন লাগি থকা যিটো চেনেল আছে, টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচিজ বুলি, সেই চেনেলটোত জইন কৰিলে আপোনালোকে এই কন্টেন্ট খিনি, আজি ক্লাছত যিখিনি পঢ়ুৱালো, এই কন্টেন্ট খিনি পিপিটি বা পিডিএফ ফৰ্মেটত আপোনালোকে লাভ কৰিব। গতিকে আজিলে আমাৰ ক'বলগীয়া এইখিনি। ভিডিঅ'টো যদি ভাল লাগিল শ্বেয়াৰ কৰিব বন্ধুসকলৰ সৈতে, এটা লাইক দিব, আৰু কমেন্টত জনাব যে আপোনালোকে আৰু কি বিচাৰে, যে ইয়াৰে পিছত আৰু কি পঢ়ুৱালে ভাল লাগিব, বা আৰু কি কি বস্তু অনাটো আপোনালোকে বিচাৰিছে। ইয়াৰে পিছৰ ক্লাছত অবভিয়াছলি কন্টেন্ট বেছিকে থাকিব। আজি কন্টেন্ট এইকাৰণে কমকে ৰাখিছো কাৰণ আজি আমাৰ প্ৰথমটো ক্লাছ। ইয়াৰে পিছত যদি এইটো চিৰিজৰ আৰু ক্লাছেছ লাগে, আপোনালোকৰ ডিমাণ্ড অনুযায়ী আমি সেই বস্তুটো ফুলফিল কৰিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে আজিলৈ এইখিনি। আশা ৰাখিছো আপোনালোক এটাই ভালে থাকিব, নেক্সট ক্লাছলৈ পঢ়া শুনা কৰি থাকক ভালে। ঠিক আছে, ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।